ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা ডাঙৰ প্ৰশ্ন যে আমাৰ এক্সামত HSLC বা HS এক্সামত আমাক ঘড়ী নিবলৈ দিবনে নাই আমি জানো যে আমাৰ এক্সাম হলত আমি যেতিয়া এক্সাম দি থাকিম তেতিয়া আমাৰ টাইম মেনেজমেন্টৰ ক্ষেত্ৰত আমাক ঘড়ীটো খুবেই প্ৰয়োজন কাৰণ আমি সেই ঘড়ীটো চাইহে আমি নিৰ্ধাৰণ কৰিব পাৰিম যে আমি কিমান স্পিডত লিখিম আমাৰ কিমানখিনি কোৱেশ্চন আছে কিমান টাইম আছে হাতত সেইখিনি আমি নিৰ্ধাৰণ কৰিবলৈ ঘড়ীটো আমাৰ খুবেই প্ৰয়োজন এতিয়া কথাটো হ'ল আমাক ঘড়ী নিব দিয়ে নে নাই এতিয়া সেইখিনি কথা ডিসকাস কৰাৰ আগতে আমি জানিব লাগিব যে ঘড়ী দুই প্ৰকাৰৰ ঘড়ী থাকে এটা হৈছে এনালগ আৰু এটা হৈছে ডিজিটেল এনালগ ঘড়ীবিলাক কেনেকুৱা য'ত আমাৰ কাটা থাকে মানে হেতু আমাৰ কি হয় বেটাৰী দ্বাৰা চলে তো হেতু কাটাটো ঘূৰি ঘূৰি আমাৰ টাইম দেখায় আৰু এটা কি আছে আমাৰ ডিজিটেল ঘড়ীৰ বিষয়ে তোমালোকে জানাই তো ডিজিটেল ঘড়ীত কি থাকে তো মোৰো ডিজিটেল ঘড়ী পিনি আছো তো ডিজিটেল ঘড়ীত কি থাকে গোটেইখিনি আমাৰ বহুত ফাংচন থাকে এনালগ ঘড়ীত খালি টাইম চোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ কিন্তু ডিজিটেল ঘড়ীত আমাৰ বিভিন্ন ধৰক মিউজিক হ'ব পাৰে হোৱাটছআপ হ'ব পাৰে তো তাত বহুত ফাংচন থাকে তো কথাটো হ'ল আমাৰ এডমিটত যদি আমি চাওঁ তো তাত লিখা আছে যে ডিজিটেল গেজেটবিলাক নিব মানা কৰিছে আমাৰ হায়াৰ সেকেন্ডাৰী বা HSLC যদি তোমাক এডমিটবিলাক চোৱা তাত লিখা আছে যে ডিজিটেল বস্তুবিলাক আমাক দিব মানা কৰিছে এই এক্সাম হলত খুমাওতে এটা ডাঙৰ কি প্ৰবলেম হৈ যায় যে কিছুমান এনেকুৱা ঘড়ী আছে যেটো ডিজিটেল নে এনালগ এটো ধৰিব অকন দিগদাৰ হৈ যায় এটো মানে যোনে গাৰ্ড থাকে তেওটা এটা ডিজিটেল ঘড়ী আনিছে নে এনালগ ঘড়ী নিছে ছাত্ৰ ছাত্ৰীসকলে হেতু জাস্টিফাই কৰোতে তেওঁলোকৰ অলপ সময় লাগে বা তেওঁলোকৰ অলপ দিগদাৰ লাগে তো তেওঁলোকে ডাইৰেক্টলি কৈ দিয়ে যে ঘড়ী এলাউ নহয় যেতিয়া ছাত্ৰ ছাত্ৰীসকলে গেটৰ ভিতৰত সোমাই থাকে তেতিয়া তেওঁলোকে কি কৰে ঘড়ীটো খুলি আহিব দিয়ে তো ইয়াৰ মেইন ৰিজনটো হেতুৱে যে ডিজিটেল নে এনালগ ঘড়ী হেতু তেওঁলোকে জাস্টিফাই কৰিব নোৱাৰে আৰু ডিজিটেল ঘড়ীটো মানা কৰা একমাত্ৰ কাৰণ হৈছে যে ডিজিটেল ঘড়ীৰ বহুত ফাংচন থাকে তো ইয়াতে হোৱাটছআপো থাকিব পাৰে বা কিছুমান ফটো থাকিব পাৰে তো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে সেই ইয়াৰ দ্বাৰা মানে ডিজিটেল ঘড়ীৰ দ্বাৰা তেওঁলোকে নকলৰ ব্যৱস্থা কৰিব পাৰে গতিকে এই ডিজিটেল ঘড়ীটো একদম কমপ্লিটলি মানা আছে ভিতৰত নিয়াটো কিন্তু মানে এনালগ ঘড়ীটো নিব পাৰে তো ডিজিটেল নহয় যেহেতু গতিকে এনালগ ঘড়ীটো তোমালকে এক্সাম হলত নিব পাৰা কিন্তু এক্সাম হলত সোমোৱাৰ আগতে তোমালকে হেতু বাধা দিয়া হ'ব যে তোমালকে ঘড়ীটো খুলি থৈ আহা কাৰণ তেওঁলোকে জাস্টিফাই কৰিব নোৱাৰে ইমান হুনকালে কাৰণ বহুত ষ্টুডেন্ট থাকে তো এটা মানে চাই কিমান ঘূৰাব আৰু সেইকাৰণে গতিকে ডাইৰেক্টলি কৈ দিয়ে যে তোমালকৰ ঘড়ী বন্ধ ঘড়ী খুলি ৰাখা তো বস্তুটো আমি কি কৰা উচিত এতিয়া কাৰণ আমাৰ টাইম মেনেজমেন্টৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব ঘড়ীটো আমাৰ প্ৰয়োজন গতিকে তোমালকে এটা কি কৰিবা ডিজিটেল ঘড়ী কেতিয়াও পিন্ধি নাযাবা যদিও তোমালকৰ ডিজিটেল ঘড়ী আছে এতিয়া ম্যাক্সিমামটো ডিজিটেল ঘড়ী পিন্ধি আছে হয় তোমালকে তো ডিজিটেল ঘড়ী তোমালকে একেবাৰে লৈ নাযাবা ডিজিটেল ঘড়ী এলাউ নহয় তো পাৰিলে এটা কি কৰিবা তোমালকে এনালগ ঘড়ী পিন্ধি যাবা পৰীক্ষা হললৈ যাওতে এনালগ ঘড়ী পিন্ধি যাবা আৰু খুমাওতে যদিও বাধা প্ৰদান কৰে তোমালকে কবা যে চাওক এটো মোৰ কি পিন্ধি আহিছো মই এনালগ ঘড়ী আহিছো ডিজিটেল নহয় কাটা দেখাই দিবা যে এটো মই কি হয় এটো এনালগ ঘড়ী হয় গতিকে আমাক এটো এলাউ কৰক কাৰণ আমাৰ টাইম মেনেজমেন্টৰ ক্ষেত্ৰত আমাৰ এটো খুবেই প্ৰয়োজন হ'ব আৰু এনালগ ঘড়ী বহুত চেণ্টাৰত মানে দিও পাৰমিশন দিও কিছু চেণ্টাৰত এনেকুৱা দেখা যায় যে তেওঁলোকক ঘুমাব নিদিয়ে মানে ঘড়ী নিব নিদিয়ে কিন্তু কিছুমান মানে স্কুলত দিও স্কুল বা কলেজত তেওঁলোকে নিবলৈ দিও তো এনালগ ঘড়ী পিন্ধি যাবা তো যদি দেখাই দিয়া কোনোবা যদি মানাও কৰে যে এটো ঘড়ী এলাউ নহয় তেতিয়া তোমাক কবা যে ঘড়ীটো আমাৰ টাইম মেনেজমেন্টৰ ক্ষেত্ৰত দৰকাৰ হ'ব গতিকে চাই লওক এটো আমাৰ কি হয় এনালগ ঘড়ী হয় তো হয়তো তোমালকে তাত পাৰমিশন পাই যাবা ঘড়ীটো লৈ যাবলৈ কিন্তু আকৌ বোলে মানে পকেটত ভৰাই লৈ যাও পকেটত ভৰাই লৈ যাবা ঘৰত ভৰাই লৈ যাও তাৰপিছত মনে মই ক্লাছত খুলিম হেতু নকৰিবা যোৱা সময়তে তোমালকে হেতু দেখাই দিবা কাৰণ পিছত গবলে কি হ'ব ক্লাছত তোমালক দেখিব যে তোমালকে ঘড়ী আনিছা তাৰপিছত কি হ'ব তেওঁলোকে কয় যে ঘড়ীটো কেনেকৈ পালা তুমি বা তোমালকে ডিজিটেল ঘড়ী যদি তোমালকে ভৰাই লৈ যোৱা ডিজিটেল ঘড়ীটো ভুলতো নিনিবা কিন্তু জাস্ট এনালগ ঘড়ী নিলে এবাৰ দেখাই লবা যে মই এনালগ ঘড়ীটো আনিছো তো হেতু সমস্যা দূৰ হ'ব এতিয়া বাই চান্স যদিহে আমাক ঘড়ী সোমাবই নিদিয়ে তেতিয়া আমি কি কৰিম এতিয়া ঘড়ী সোমাব নিদিলেও আমি দেখা পাওঁ যে আজিকালি কি হয় ৰুমে এটা ঘড়ী থাকে ওয়াল ক্লক এটা থাকে তো সেই ওয়াল ক্লক চাই পেলাও তোমালকে টাইমটো মেনেজ কৰিব পাৰিবা এতিয়া কথা হ'ল যে কিছুমান আকৌ ৰুমতো ওয়াল ক্লকও নাথাকে তেতিয়া কি হ'ব এতিয়া যদিহে সেই পাৰ্টিকুলাৰ ৰুমটোত তোমালকে বহা ৰুমটোত যদিহে কোনো ধৰণৰ ওয়াল ক্লক নাথাকে তোমালকে কি কৰিব পাৰা যিসকল এক্সামিনাৰ থাকিব তেওঁলোকক তোমালকে ক'ব পাৰা যে স্যাৰ আমাক মানে ওয়াল ক্লক এটা লাগে যেহেতু আমাৰ ঘড়ী এলাউ কৰা নাই গতিকে এটা ওয়াল ক্লকৰ ব্যৱস্থা কৰি দিয়ক কাৰণ আমাৰ টাইম মেনেজমেন্ট কৰোঁতে অলপ প্ৰবলেম হ'ব তো নিশ্চয় তেওঁলোকে হেতু কাম তোমালকে কৰি দিব হয়তো কমন ৰুমৰ পৰা হওক তেওঁলোকে ঘড়ী এটা ব্যৱস্থা কৰি দিব তো হেতু কৰিব পাৰা তোমালকে আৰু এটা মই কথা কৈছোৱে যে তোমালকে যে টেষ্ট পেপাৰখন মই কৰিব দিছো টেষ্ট পেপাৰ বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ তোমালকে যেতিয়া সদায় প্ৰেক্টিছ কৰি থাকিবা একেদিন তোমালকে টাইমটো নিজে গম পাই থাকিবা কেতিয়া কিমান সময় হৈছে হেতু নিজৰ এটা আইডিয়া আহি যাব তেতিয়া তোমালকে টাইম মেনেজমেন্টটো সোনকালে হৈ যাব
তো এইখিনি আছিলে আমাৰ ঘড়ী সম্বন্ধীয় কিছুমান কথা এক্সামত ঘড়ী দিব নে নিদিয়ে সেইখিনি কথা তো এইখিনি আছিলে তো ইতিমধ্যে আমাৰ তৰফৰ পৰা ক্লাছ 10ৰ বাবে ইংলিছৰ টেষ্ট পেপাৰখিনি কালেক্ট কৰি 25টা ডিষ্ট্ৰিক্টৰ আমাৰ MCQখিনি ছল্ভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে তো যদিও বাই কৰা নাই ডেছক্ৰিপশ্যনৰ ডিটেইলছত দিয়া আছে তাত চাই বাই কৰিব পৰা ইয়াতে শেষ কৰিছোঁ কি পচি একেল